ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক দ্য চাউণ্ড অফ মিউজিক পাৰ্ট 2 দ্য শ্বেহনাই অফ বিছমিল্লাহ খানৰ পেৰাগ্ৰাফ নম্বৰ 5 বুজাবলৈ গৈ আছোঁ। The young boy took to music early in life. At the age of 3, when his mother took him to his maternal uncle's house in Banaras, Bismillah was fascinated watching his uncles practice the Shehnai. ইয়াত কি কৈছিলে তেওঁৰ শৈশৱকালৰ কথা ইয়াত কৈছে বিছমিল্লাহ খানৰ। তেওঁ যেতিয়া সৰু আছিলে তেতিয়াই তেওঁ মিউজিকটো আগতে দেখা পাইছিলে, সৰুকালৰ পৰা দেখা পাইছিলে। কাৰণ এট দ্য এজ অফ 3 যেতিয়া তেওঁ 3 বছৰ বয়স হৈছিলে তেতিয়া তেওঁ মেটাৰ্নেল আংকলৰ ঘৰত, মেটাৰ্নেল আংকল মানে হৈছে মোমায়েকৰ ঘৰত তেওঁ তেতিয়া 3 বছৰ বয়সত তেতিয়া নিজৰ মোমায়েকক দেখিছিলে শ্বেহনাই বজোৱা, আৰু তেতিয়া তেওঁ ফেচিনেটেড হৈছিলে, মুগ্ধ হৈছিলে। Soon Bismillah started accompanying his uncle Ali Baksh to the Vishnu temple of Banaras, where Baksh was employed to play the Shehnai. তেতিয়া তেওঁ কি কৰিছিলে বিছমিল্লাই সেই সৰু বয়সতে তেওঁৰ নিজৰ আংকলৰ লগত, আলী বক্স আংকলৰ লগত তেওঁ বিষ্ণু মন্দিৰলৈ গৈছিলে, আৰু তাত তেওঁ কি কৰিছিলে নিজৰ আংকলক চাইছিলে। আংকল তেতিয়া আলী বক্স তেতিয়া কি কৰিছিলে সেইটো সময়ত তেওঁ শ্বেহনাই বজাইছিলে বিষ্ণু মন্দিৰত। Ali Baksh would play the Shehnai and Bismillah would sit captivated for hours on end. Ali Baksh তেতিয়া বিষ্ণু মন্দিৰত তেওঁ শ্বেহনাই বজাওঁতে বিছমিল্লাহ যিহেতু লগতে গৈছিলে তেতিয়া বিছমিল্লাহ খানে তাতে বহি নিজৰ আংকলক ঘণ্টা জুৰি শুনিছিলে, আৰু তেওঁ আমনিও লগা নাছিলে। আৰু ইয়াত কৈছে slowly he started getting lessons in playing the instrument and would sit practicing throughout the day. তেনেকৈ কেইবাদিনো নিজৰ আংকলৰ লগত আহি যেতিয়া আংকলক শুনিছিলে তেনেকৈ তেওঁ লেচনছ পাইছিলে, শিক্ষা পাইছিলে কেনেকৈ ইনষ্ট্ৰুমেণ্টটো শ্বেহনাই ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰটো বজাব লাগে, আৰু তেনেকৈ গোটেই দিনটো তেওঁ কি কৰে প্ৰেক্টিছ কৰি থাকে নিজে। For years to come, the temple of Balaji and Mangala Maya and the banks of the Ganga became the young apprentice's favorite haunts where he would practice in solitude. ইয়াত কি কৈছে বছৰ ধৰি তেওঁ কি কৰিছিলে তেনেকৈ টেম্পললৈ আহি বা গংগা নদীৰ পাৰত বহি তেওঁ কি কৰিছিলে বিছমিল্লাহ খানে সেইটো জেগাতে তেওঁ প্ৰেক্টিছ কৰিছিলে, অকলশৰে প্ৰেক্টিছ কৰিছিলে নিজান ঠাইত। The flowing waters of the Ganga inspired him to improvise and invent ragas that were early considered to be beyond the range of the Shehnai. আৰু তেনেকৈ যেতিয়া তেওঁ নদীৰ পাৰত অকলশৰে বহি যেতিয়া ভাবিছিলে শ্বেহনাই বজাইছিলে তেতিয়া নতুন তেওঁ ৰাগাছ ইনভেণ্ট কৰি আৰু ইম্প্ৰভাইজ কৰিছিলে, যি মনলৈ আহে সেই তাকে শ্বেহনাই বজাইছিলে, যিটো আগতে কোনেও সেইটো ৰেঞ্জত শ্বেহনাই বজোৱাই নাছিলে, সেইটো কথা কৈছে ইয়াত। At the age of 14, Bismillah accompanied his uncle to the Allahabad Music Conference. At the end of his recital, Ustad Faiz Khan patted the young boy's back and said, "Work hard and you shall make it." ইয়াত কৈছে যে 14 বছৰ বয়সত বিছমিল্লাহে নিজৰ আংকলৰ লগত আলাহাবাদ মিউজিক কনফাৰেন্সলৈ গৈছিল, আৰু তাত যেতিয়া তেওঁৰ পৰিৱেশন শেষ হ'ল তেতিয়া উস্তাদ ফেয়াজ খান এজন কণ্ঠশিল্পী আছিলে, তেওঁ কি কৰিলে বিছমিল্লাহ খানৰ পিঠিত লাহেকৈ থপৰিয়ালে আৰু ক'লে যে কষ্ট কৰিবা আৰু নিশ্চয় তুমি পাৰিবা। With the opening of the All India Radio in Lucknow in 1938 came Bismillah's big break. He soon became an often heard Shehnai player on radio. তেওঁ বিগ ব্ৰেক কেতিয়া পাইছিলে, ডাঙৰ ব্ৰেক তেওঁৰ জীৱনলৈ কেতিয়া আহিছিলে, যেতিয়া অল ইণ্ডিয়া ৰেডিঅ' যেতিয়া খুলিছিলে লক্ষ্ণৌত 1938 চনত, আৰু তেতিয়াৰ পৰা বিছমিল্লাহ খানক ৰেডিঅ'ত সদায় শুনিবলৈ পোৱা গৈছিলে। When India gained independence on 15 August 1947, Bismillah Khan became the first Indian to greet the nation with his Shehnai. যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিলে তেতিয়া বিছমিল্লাহ খানে কি কৰিছিলে প্ৰথম ভাৰতীয় আছিলে নিজৰ শ্বেহনাই বজাই আমাৰ ভাৰতীয়সকলক গ্ৰীট কৰিছিলে, ৱেলকাম জনাইছিলে। He poured his heart out into Rag Kafi from the Red Fort to an audience which included Pandit Jawaharlal Nehru,
who later gave his famous Tries with Destiny speech. ইয়াত কৈছে যে সেইটো সময়ত স্বাধীনতাৰ সময়ত তেতিয়া তেওঁ কি কৰিছিলে he poured his heart out. ৰাগ কাফিটো তেওঁ শেহনাইত বজাইছিলে মন খুলি তেওঁ প্ৰাণ ঢালি দি বজাইছিলে ৰেড ফৰ্টৰ পৰা আৰু সেইটো সময়ত দৰ্শকৰ ভিতৰত অন্যতম আৰু এজন ব্যক্তি আছিলে তেওঁ কোন আছিলে তেওঁ আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু সেইটো সময়ত তেওঁ কি স্পীচ দিছিলে এটা ফেমাছ স্পীচ দিছিলে এটা তেওঁ বক্তব্য ৰাখিছিলে সেইটো কি আছিলে ট্ৰাইজ উইথ ডেষ্টিনি স্পীচ এটা ভাষণ দিছিলে এই ট্ৰাইজ উইথ ডেষ্টিনি স্পীচত যিটো ভাষণ পণ্ডিত জৱাহৰলাল নেহেৰুৱে দিছিলে সেই ভাষণত তেওঁ সন্মান জনাইছিলে যিসকলে আমাৰ স্বাধীনতাৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিছিলে আৰু লগতে এখন নতুন সমাজ গঢ়ি তুলিবলৈ সহায় কৰাত সেই ভাষণটো তেওঁ দিছিলে Bismillah Khan has given many memorable performances both in India and abroad. His first trip abroad was to Afghanistan, where King Zahir Shah was so taken in by the maestro that it gifted him priceless Persian carpets and other souvenirs. ইয়াত কি কৈছে তেওঁ বিছমিল্লা খানে অকল ভাৰততে নহয় ভাৰতৰ বাহিৰতো তেওঁ পৰিৱেশন কৰিছে আৰু এদিন তেনেকৈ তেওঁ প্ৰথম ট্ৰিপ ক'ত আছিলে প্ৰথম ভ্ৰমণ বাহিৰত ক'ত আছিলে আফগানিস্তানত যেতিয়া তেওঁ পৰিৱেশন কৰিছিলে তাৰ ৰজা জাহিৰ শ্বাহ ইমান মুগ্ধ হৈছিলে যে বিছমিল্লা খানক উপহাৰ ৰূপে তেওঁ কি প্ৰদান কৰিছিলে প্ৰাইচলেছ অমূল্য বুলি কৈছে পাৰ্চিয়ান কাৰ্পেটছ দিছিলে আৰু আদাৰ সোভেনিয়াৰ্ছ মানে স্মৰণিকা তেওঁক প্ৰদান কৰিছিলে তেওঁক ইয়াত মাইষ্ট্ৰ বুলি কোৱা হৈছে মাইষ্ট্ৰ মানে পণ্ডিত বিছমিল্লা খানক পণ্ডিত বুলি কোৱা হৈছে অকল আফগানিস্তানৰ ৰজায়ে নহয় বিছমিল্লা খানৰ মিউজিক শুনি ফিল্ম ডাইৰেক্টৰ বিজয় ভাটো ফেচিনেটেড হৈছিলে মুগ্ধ হৈছিলে আৰু ইমপ্ৰেছ হৈছিলে প্ৰভাৱিত হৈছিলে বিজয় ভাট এজন প্ৰযোজক আছিলে আৰু তেওঁৰ নিজৰ চিনেমাখনৰ নাম দিছিলে কি দিছিলে নাম আফটাৰ দ্য ইনষ্ট্ৰুমেণ্ট কল গুঞ্জ উঠি শেহনাইৰ ওপৰতে তেওঁ চিনেমাখনৰ নাম ৰাখিছিলে The film was a hit and one of Bismillah Khan's compositions, Dil Ka Khilona Hai Toot Gaya, turned out to be a nationwide chartbuster. Hey চিনেমাখনত তেওঁ এটা নিজে কম্প'জ কৰিছিলে নিজে মিউজিক দিছিলে তাত তেওঁ ৰচনা কৰিছিলে আৰু সেই মিউজিকটো কি হৈছিলে এটা নেশ্যনৱাইড চাৰ্টবাষ্টাৰ আছিলে হিট আছিলে সেইটো সময়ত Despite this, his huge success in the celluloid world या cinema জগতখনক কোৱা হৈছে Bismillah Khan's ventures in music were limited to 2 তেওঁ অকল দুখন চিনেমাতহে তেওঁ শেহনাই পৰিৱেশন কৰিছিলে এখন হ'ল বিজয় ভট্টৰ গুঞ্জ উঠি শেহনাই আৰু আনখন হ'ল বিক্ৰম শ্ৰীনিবাস কানাডা ভেঞ্চাৰ সানাধি আপন্না I just cannot come to terms with the artificiality and glamour of the film world, he says with emphasis. Out তেওঁ কৈছিলে যে তেওঁ সীমিত ৰাখিছিলে অকল দুখন চিনেমাতহে তেওঁ মিউজিক পোজ কৰিছিলে আৰু কৈছে যে I just cannot come to terms মানে তেওঁ ফিল্ম জগতক ইমান ভাল পোৱা নাছিলে তাৰ আৰ্টিফিচিয়েলিটি আৰু তাৰ গ্লেমাৰ জাকজমকতা নাছিলে আৰু তেওঁ এই কথাষাৰ ডাঠি কৈছে হি চেজ উইথ এমফেচিছ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ইয়ালৈকে বুজি পাইছা পাছৰ পাৰ্টটো মই নেক্সট এপিছ'ডত বুজাই দিম এতিয়ালৈ আহোঁ ধন্যবাদ